নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ 29 জুলাইত উৰিয়ামঘাটত উচ্ছেদ অভিযান চলিব কালিৰ দিনটোত উৰিয়ামঘাটৰ বিদ্যাপুৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে বন বিভাগ আৰু চৰকাৰ প্ৰশাসনে তাত উচ্ছেদ অভিযান চলোৱাৰ প্ৰস্তুতি পাই সম্পূৰ্ণ কৰিছিল আৰু ডিব্ৰুগড়ৰ পৰা চাৰিদিনীয়া ডিব্ৰুগড় ভ্ৰমণসূচী সামৰি মুখ্যমন্ত্ৰী বাহিৰে উৰিয়ামঘাটত উপস্থিত হৈছিল আৰু উপস্থিত হোৱাৰ পাছতে তেওঁ তন্নকৈ এটা বস্তু চালে যে প্ৰশাসনে কেনেধৰণে প্ৰস্তুতি চলাইছে আৰু প্ৰশাসনৰ প্ৰস্তুতি কেনেকুৱা আৰু কোন তাৰিখৰ পৰা উৰিয়ামঘাটত উচ্ছেদ অভিযান চলাব পাৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল আৰু উৰিয়ামঘাটৰ একাংশ স্থানৰ ৰাইজে মুখ্যমন্ত্ৰীক নিজে এই কথা অৱগত কৰিছিল যে অতি শীঘ্ৰে ইয়াত উচ্ছেদ অভিযান চলিব লাগে দিনটো কালি বিদ্যাপুৰ বুলি যিখন এখন অস্থায়ী চহৰ একাংশ বেদখলকাৰীয়ে গঢ়ি তুলিছিল 20-25 বছৰৰ ভিতৰত তাতে মুখ্যমন্ত্ৰী উপস্থিত হৈছিল আৰু মুখ্যমন্ত্ৰী নিজেই আচৰিত হৈ পৰিছিল বুলি তাত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে নিখাৰ ভাগলৈ এটা পোষ্ট কৰিছিল ফেচবুকত য'ত তেওঁ লিখিছে বেদখলকাৰীয়ে নিৰ্মাণ কৰা বনাঞ্চলৰ ভূমিত নিৰ্মাণ কৰা তামোলৰ বাগান দেখি মই আচৰিত হৈ পৰিছো আৰু মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পিছতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এটা অতি তাৎপৰ্যপূৰ্ণ পোষ্ট কৰিলে তাত তেওঁ লিখিছে যে 29 জুলাই 2025 সৰুপথাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন হৈ ৰব সেই দিনটোতে উচ্ছেদ অভিযান আৰম্ভ হ'ব ইতিমধ্যে উৰিয়ামঘাটৰ পৰা অঞ্চলটো এৰিছে একাংশ বেদখলকাৰী এয়া হৈছে কালিৰ দৃশ্য য'ত মুখ্যমন্ত্ৰী নিজে উপস্থিত হৈছিল আৰু এইদৰে এইসমূহ হৈছে তামোলৰ বাগান বেদখলকাৰীয়ে নিৰ্মাণ কৰা তামোলৰ বাগান তাৰ মাজে মুখ্যমন্ত্ৰী গাড়ীৰে গৈ সকলো তন্নকৈ পৰীক্ষা কৰিছিল 400 বিঘা 500 বিঘা ভূমি কেনেকৈ দখল কৰিছিল ড্ৰোনৰ জৰিয়তে সকলো এইবোৰ তামোলৰ বাগান সকলো বেদখলকাৰী আছিল আৰু এটা নিখাৰ ভিতৰতে আসলতে হঠাৎ এই উৰিয়ামঘাট অঞ্চলটোৰ পৰা বা অসমৰ মানচিত্ৰৰ পৰা এখন চহৰ নাইকিয়া হৈ গৈছে এখন হৈছে বিদ্যাপুৰ চহৰ যিখন তাত থকা একাংশ লোকে যিসকল ঢিং লাহৰিঘাট সমষ্টিৰ পৰা গৈছিল এইবোৰ হৈছে দৃশ্যাংশ এইবোৰ হৈছে বেদখলকাৰীয়ে নিৰ্মাণ কৰা কিছুমান দৃশ্য আৰু এইদৰে এতিয়া বেদখলকাৰীয়ে এইদৰে তেওঁলোকে উৰিয়ামঘাট এৰিছে কিন্তু তাৰ মাজতো একাংশ 10% বেদখলকাৰী কিন্তু এতিয়াও উৰিয়ামঘাট অঞ্চলটোত আছে কালি যেটা মুখ্যমন্ত্ৰী গৈছিল তেওঁলোকে সাক্ষাৎ কৰিবলৈ বিচাৰিছিল আৰু সাক্ষাৎ কৰিবলৈ নোপোৱাত তেওঁলোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে এয়া হৈছে উৰিয়ামঘাটৰ পৰিস্থিতি আৰু শেষত দিনটো ঘোষণা কৰা হৈছে যে 29 জুলাই দিনটোত 29 জুলাই তাৰিখে তাত উচ্ছেদ অভিযান চলিব উচ্ছেদৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু মুখ্যমন্ত্ৰীয়ে নিখাবাগত যি মন্তব্য কৰিছিল তেওঁ কৈছিল যে ইয়াত এই উৰিয়ামঘাট অঞ্চলটোত বেদখলকাৰীয়ে যি ধৰণেৰে বনাঞ্চলৰ মাটি গ্ৰাস কৰি তাক বহিছিল আৰু 20-25 বছৰৰ ভিতৰত হঠাৎ এখন চহৰ তাত গঢ়ি তোলা হৈছিল সেই সকলো উচ্ছেদ কৰা হ'ব বুলি তেওঁ কৈছিল আৰু লগতে এটা কথা কৈছে যে উচ্ছেদৰ পূৰ্বে উদং হোৱা এই উৰিয়ামঘাটৰ পৰিস্থিতিয়ে বুজাই দিছে যে হয় এই সকল লোক সঁচাকৈ বাহিৰৰ পৰা আহিছিল আৰু তাত তেওঁলোকে জধে মধে মাটি দখল কৰিছিল আৰু এটা কথা আছে যে এই সকল লোক যিসকল বেদখলকাৰী আছিল তেওঁলোকে কিন্তু তাত থকা সময়ছোৱাত তেওঁলোকে বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপ কিছুমান অবৈধ ব্যৱসায় কিছুমান সুপাৰী সিন্ডিকেটৰ সুপাৰী মাফিয়াই এই যে তামোলৰ গছবোৰ দেখিছে এইবোৰ একাংশ সুপাৰী মাফিয়াই টকা দি বেদখলকাৰীক তাত কৰিবলৈ দিছিল আৰু সুপাৰী সিন্ডিকেটটো এইদৰে চলি আছিল এই কথা মুখ্যমন্ত্ৰীয়ে কৈছে আৰু বিহাৰৰ পৰা একাংশ বিহাৰী সম্প্ৰদায়ৰ লোক কেৱল খণ্ডযুক্ত নাগৰিকে নহয় বিহাৰৰ পৰা একাংশ লোক আহিছে তেওঁলোকে আহি পেলাই এই উৰিয়ামঘাটৰ বিভিন্ন প্ৰান্তত ঘৰ সাজিছে তাত সুপাৰী সিন্ডিকেটত নামি পৰিছে এই ধৰণৰ ভয়ংকৰ তথ্য মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত দিছে আৰু তামোলৰ বাগানসমূহৰ পৰা সুপাৰী সিন্ডিকেট চলি আছিল এইটো এটা গুৰুত্বপূৰ্ণ ভয়ংকৰ তথ্য দিছে আৰু এয়া দৃশ্য হৈছে বেদখলকাৰীৰ দৃশ্য এই যে বাহনসমূহ দেখিছে এই বাহনসমূহ প্ৰায় 909খন বাহন উৰিয়ামঘাট থানাত পঞ্জীয়ন কৰা হৈছে যিসমূহক সৰু আৰু ডাঙৰ ট্ৰাকো আছে যিসমূহত উৰিয়ামঘাটৰ বেদখলকাৰী সামগ্ৰী তেওঁলোকে কঢ়িয়াই আনিছে আৰু দাম হৈছে সৰু বাহনবোৰৰ দাম হৈছে 8,000 পৰা 10,000 টকা আৰু যিবোৰ ডাঙৰ ট্ৰাক আছে সেই ট্ৰাকবোৰৰ ভাড়া হৈছে 20,000 পৰা 25,000 টকা এইদৰে প্ৰায় 1,000ৰো অধিক বাহন ইতিমধ্যেই উৰিয়ামঘাটৰ পৰা ওলাই আহিছে তাৰ পাছৰ পৰিস্থিতি আমি দেখুৱাই আছো যে বিভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে মুখ্যমন্ত্ৰীয়ে কালি নিখা এটা মন্তব্য কৰিলে তেওঁ ফেচবুকত লিখিছে যে উৰিয়ামঘাটৰ বনভূমিত বেদখলকাৰীৰ দ্বাৰা বাণিজ্যভাৱে কৰা তামোল গছৰ বিশাল খেতি নিজ চকুৰে দেখা পাই মই আচৰিত হৈ পৰিছো এই দৃশ্যাংশ যেটো বাণিজ্যিকভাৱে তেওঁলোকে কৰিছিল সুপাৰী সিন্ডিকেটৰ কাৰণে কৰিছিল তামোলৰ ব্যৱসায়ৰ কাৰণে কৰিছিল আৰু সেই উৰিয়ামঘাট সৰুপথাৰ অঞ্চলটোত যিসকল খিলঞ্জিয়া লোকৰ হাতত যিখন বজাৰ আছিল সেই বজাৰখন লাহে এই বেদখলকাৰীসকলে দখল কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে এটা
মন্তব্য কৰিছে লগতে কৈছে যে এই খেতি সুপাৰী মাফিয়াৰ লগত মিলি পেলাই কৰা হৈছিল সুপাৰী মাফিয়াই ইয়াত কৰিছিল সুখবৰটো হ'ল এতিয়া ইয়াত কোনোৱে এনেকৈ অনৈতিক কৰ্মকাণ্ড চলাব নোৱাৰিব তাৰ কাৰণে আমি এতিয়াই ব্যৱস্থা গ্ৰহণ কৰিছো আৰু মই সদায় নাথাকো মই সদায় মুখ্যমন্ত্ৰী হৈ নাথাকিও কিন্তু স্থানীয় ৰাইজ সজাগ হ'ব হ'ল স্থানীয় ৰাইজ সজাগ হওক আৰু স্থানীয় ৰাইজ সজাগ হ'লেহে এনেকুৱা ধৰণৰ বেদখলকাৰী আহি নতুন নতুন ভূমি দখল কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে আৰু যিসমূহ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এই যে বাগানসমূহ এই যি তামোলৰ বাৰীসমূহ আছে য'ত কিছুমানৰ তাত আছিল 100ৰো অধিক কিছুমানৰ তাত 200 বিঘা কিছুমানৰ তাত 300 বিঘালৈকে তামোলৰ বাগান আছিল এই তামোলৰ বাগানবোৰ কিন্তু একাংশ সুপাৰী মাফিয়াই তেওঁলোকক কৰাইছিল হয়তো টকা পইচা দি পেলাই কৰাব পাৰে বা এইসমূহ তামোলৰ গছত যিসমূহ খৰচ হৈছিল বা বাগানসমূহত যিমানবোৰ খৰচ হৈছিল সেই খৰচসমূহ একাংশ সুপাৰী মাফিয়াই চলাই আছিল এটা কথা সত্য যে এই সৰুপথাৰ উৰিয়ামঘাট অসম নাগালেণ্ড সীমান্তটোত বিভিন্ন ধৰণৰ ইয়াৰ আগতো সুপাৰী সিন্ডিকেটৰ তথ্য আমি পাই থাকো বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপৰ তথ্য আমি পাই থাকো সেইসমূহ কামত এই সন্দেহজনক নাগৰিকসকলক একাংশ মাতব্বৰ দালাল বা অন্য যিসমূহ তৃতীয় পক্ষৰ লোক আছে তেওঁলোকক কাম কৰাইছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু কেৱল সংখ্যালঘু সম্প্ৰদায় নহয় একাংশ বিহাৰী লোকো আহিছে বিহাৰৰ পৰা আহিছে তেওঁলোকৰ চকু উৰিয়ামঘাটত হয়তো সুপাৰী মাফিয়াৰ সৈতে তেওঁলোকৰ সংযোগ থাকিব পাৰে আৰু সেই সুপাৰী মাফিয়াই একাংশ বিহাৰী লোকক আনি এতিয়া উৰিয়ামঘাটৰ আশে-পাশে বহাইছে সেই সমূহকো উচ্ছেদ কৰা হ'ব কেৱল এনেকুৱা নহয় যে যেটো প্ৰশ্ন উত্থাপন হৈছে সংখ্যালঘু লোকসকলে কৈছে যে সংখ্যালঘু লোকসকলৰ ওপৰত জানি বুজি চৰকাৰে অত্যাচাৰ কৰিছে বা তেওঁলোকক টাৰ্গেট কৰিছে কিন্তু মুখ্যমন্ত্ৰীয়ে কালি স্পষ্ট কৰিছে যে বিহাৰী সম্প্ৰদায়ৰ একাংশ লোক বা যি ব্যক্তিয়ে নহওক যদি চৰকাৰী ভূমিত বহে তেনেলোকক কিন্তু উচ্ছেদ কৰা হ'ব আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে যেটো মন্তব্য কৰিলে তেওঁ ফেচবুকত লিখিছে 29 জুলাই ডেডলাইন আছে 29 জুলাই দিনাখন এই সমূহ যি বাগান আছে যিসমূহ বাগানৰ মাজত কালি মুখ্যমন্ত্ৰীক দেখা গৈছিল আৰু মুখ্যমন্ত্ৰীয়ে নিজে সৰজমিন তদন্ত কৰিলে তাত গৈ তন্ন কৰি ড্ৰোনৰ সহায়ত তেওঁ সকলো পৰীক্ষা কৰিলে প্ৰায় 2-3 ঘণ্টা সময় এই উৰিয়ামঘাটত মুখ্যমন্ত্ৰী থাকিলে বৈ সংখ্যক লোকক তেওঁ নিজেও লগো কৰিলে তেওঁ লগ কৰাৰ সময়তো কিন্তু কিছুমান তথ্য একাংশ লোকে কৈছে যে হঠাৎ বহু লোক ইয়ালৈ গুছি আহিছিল আৰু অকপত স্বীকাৰোক্তি আসলে তাত থকা বেদখলকাৰী লোকসকলৰ তেওঁলোকেও কৈছে যে আমি বহুত আগতে ইয়ালৈ উঠি আহিছিলো প্ৰায় 20-30 বছৰ আগতে তেওঁলোক তালৈ আহিছিল একাংশ যিসমূহ আহিছিল কিছুমান তাত নাই কিছুমানৰ মৃত্যু হৈছে কিন্তু তেওঁলোকৰ পিছৰ প্ৰজন্মটো তাত আছে তেওঁলোকে কৈছে এতিয়া আমি কলৈ যাম এই ধৰণৰ মন্তব্য তেওঁলোকে কৰিছিল আৰু তেওঁলোকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ বিচাৰিছিল আসলে তেওঁলোকে কৈছিল আমি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিম কিন্তু প্ৰশাসনে তেওঁলোকক সাক্ষাৎ কৰিবলৈ দিয়া নাই যাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰী এটা কথা স্পষ্টভাৱে কৈছে যে বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ আৰু নীৰৱ হৈ নাথাকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু উদং হোৱা উৰিয়ামঘাটৰ পৰা মুখ্যমন্ত্ৰীয়ে এই বেদখলকাৰীসকলক লৈ হুংকাৰ দিছে আৰু বিহাৰৰ পৰা অহা সন্দেহজনক লোকসকলকো উৰিয়ামঘাটত যি ৰাজত্ব তেওঁলোকে চলাই আছে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে তেওঁলোককো মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে যে উৰিয়ামঘাট এৰক অন্যথা অতি শীঘ্ৰে এই যিসকল যিটো অঞ্চলত এতিয়া উচ্ছেদ অভিযান চলিছে তেনেকৈ বিদ্যাপুৰৰ অন্য অঞ্চলতো কিন্তু উচ্ছেদ অভিযান চলিব নীৰৱ বা হাত সাৱটি বহি নাথাকে এতিয়া ৰাজ্য চৰকাৰ আৰু এই উচ্ছেদ অভিযান চলিবই তাৰ প্ৰায় সমগ্ৰ ৰাজ্যত থকা যিমান সকলো বেদখলকাৰী আছে সকলোকে মুখ্যমন্ত্ৰীয়ে কৈছে যে 40%ৰো 1% এতিয়ালৈকে উচ্ছেদ অভিযান চলা নাই এই উচ্ছেদ অভিযান আৰম্ভ হৈছে এয়া মাথো আৰম্ভণি আৰু চলি থাকিব দীৰ্ঘদিন ধৰি চলি থাকিব আৰু যেতিয়ালৈকে উচ্ছেদ অভিযান শেষ নহয় তেতিয়ালৈকে চলি থাকিব 29 জুলাইত শেষত কোৱা হৈছে উৰিয়ামঘাটত 29 জুলাইত উচ্ছেদ অভিযান চলিব আৰু এই সময়ছোৱাত যদি কোনোবাই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আহে তেন্তে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব এতিয়াই সেই অঞ্চলসমূহত আৰক্ষী CRPF জোৱান মুতায়ন কৰা হৈছে যি 10% লোক আছে কাৰণ পাইকান সংৰক্ষিত বনাঞ্চলত যি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল বিলাসীপাৰাৰ সাপৰত যি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল তাত কিন্তু এই 10% লোকে কৰিছে যাতে কোনো বিৰোধীয়ে ইয়াত গৈ ৰাজনীতি কৰিব নোৱাৰে যাতে এই সকল লোকক কোনে উচতাব নোৱাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আৰু কোনোবাই যদি উচতনি দিবলৈ যায় পাইকানত যিদৰে উচতনি দিবলৈ গৈছিল কেবাজনকো আটক কৰা হৈছিল এবাৰো আটক কৰা হ'ব আৰু কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধিক এই সমূহ অঞ্চললৈ যাবলৈ দিয়া নহব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ইতিমধ্যে স্পষ্ট কৰি দিছে কিন্তু বিশ্বজিৎ ফুকন সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে যেটো মন্তব্য কৰিলে সেই মন্তব্যই এটা কথা স্পষ্ট কৰি দিছে যে 29 জুলাই দিনটো গুৰুত্বপূৰ্ণ হ'ব সমগ্ৰ সৰুপথাৰৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন বুলি কৈছে
ৰেংমা বনাঞ্চলৰ হেক্টৰ হেক্টৰ ভূমি যি সংখ্যালঘু লোকে মাটি দখল কৰিছিল একাংশ সুপাৰী মাফিয়া একাংশ শিলৰ কুঁৱৰীৰ মালিকে এইসকল লোকক 20 বছৰ পূৰ্বে লৈ আনিছিল আৰু এইসকলে তাত জমিদাৰৰ নিচিনা কৈ আছিল আপোনালোকক দৃশ্যাংশ মই ইতিমধ্যে দেখুৱালৈ এই দৃশ্যাংশ দেখিলে আপোনালোকে গম পাব যে এজন বেদখলকাৰীৰ কবলত প্ৰায় 100 পৰা 200 বিঘা এনেকুৱা তামোলৰ বাগান আছিল এই তামোল বা সুপাৰীসমূহ তেওঁলোকে ক'ত বিক্ৰী কৰিছিল সেইটো এটা ডাঙৰ প্ৰশ্ন শেহতীয়া তদন্তত পোহৰলৈ আহিছে যে সুপাৰী মাফিয়াই তেওঁলোকক যাৱতীয় ধন দিছিল বা সুপাৰী মাফিয়াৰ দ্বাৰা এইসমূহ বাগান গঢ়ি তোলা হৈছিল আৰু তাৰ আৰত আছিল এইসকল সন্দেহযুক্ত নাগৰিক আৰু এইসমূহ তেওঁলোকে বহিৰাজ্যলৈও সৰবৰাহ কৰিছিল অসমতো তেওঁলোকে অবৈধভাৱে সুপাৰী সিন্ডিকেট চলাই গৈছিল এই সুপাৰী মাফিয়াসকলৰ বিৰুদ্ধেও কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে কৈ দিয়া হৈছে আৰু মুখ্যমন্ত্ৰী হুংকাৰ দিছে আৰু মুখ্যমন্ত্ৰী হুংকাৰৰ পিছতে নিখালৈ এই স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে এটা মন্তব্য কৰিলে তাৰ পৰা গম পোৱা যায় যে 29 জুলাই উৰিয়াম ঘাটত 29 জুলাইত উচ্ছেদ অভিযান চলিব আৰু উচ্ছেদ অভিযানৰ সময়ত যদি কোনোবাই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে তেন্তে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে সময় থাকোতে আঁতৰি যাওক সময় থাকোতে সেই স্থান খালি কৰি দিয়ক ইতিমধ্যে 80% লোকে ঘৰ এৰিছে এই 5-6 দিনত প্ৰায় 1000ৰো অধিক বাহন উৰিয়াম ঘাটৰ পৰা ওলাই আহিছে নিখাৰ ভাগত আমি উজনীয়া অসমৰ ফালৰ পৰা বিশেষকৈ মধ্য অসমৰ দিশলৈ প্ৰায় 100 বাহন প্ৰৱেশ কৰিছে বীৰ লাচিত সেনাই তেওঁলোকক বাহনসমূহ ৰখাই তন্নতন্নকৈ পৰীক্ষা কৰিছে যাতে এই সকল লোকে পুনৰ কলিয়াবৰ নগাঁও হুজাই উজনীয়া অসমৰ দিশলৈ যাতে গতি কৰিব নোৱাৰে আৰু এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি উৰিয়াম ঘাটত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু সময় দিয়া হৈছে 29 জুলাইত উৰিয়াম ঘাটত উচ্ছেদ চলাৰ পূৰ্ণ সম্ভাৱনা আছে ধন্যবাদ